ᱟᱹᱛᱩ ᱨᱮᱭᱟᱜ ᱜᱷᱚᱴᱚᱱᱟ ᱛᱚ ᱵᱩᱰᱷᱤ ᱦᱚᱲ ᱟᱨ ᱜᱚᱲᱚᱢ ᱜᱤᱫᱽᱨᱟᱹ ᱱᱚᱣᱟ ᱞᱮᱠᱟ হয় এক নিশ্চয়কৈ বন্যহস্তীৰ যিটো তাণ্ডৱ দিনক দিনে বৃদ্ধি হ'বলৈ ধৰিছে আৰু ইয়াত আচলতে চৰকাৰ আৰু প্ৰশাসনৰ ভুল কাৰণ যিসকল জনগোষ্ঠীয়ে তাতে বসবাস কৰিছে তেওঁলোকক সুৰক্ষা প্ৰদান কৰাটো চৰকাৰৰ নৈতিক দায়িত্ব গতিকে এনে সময়ত এটা দাঁতাল হাতীয়ে প্ৰায় আজিলৈকে 15জনকৈ অধিক লোকক তেওঁ হত্যা কৰিছে আৰু যি কালি পৰহি যি ঘটনা ঘটিছে অতি দুৰ্ভাগ্যজনক এটা 6 বছৰীয়া কিশোৰে মৃত্যুবৰণ কৰিব লগা হৈছে এটা বৃদ্ধই মৃত্যুবৰণ কৰিছে ইয়াৰ আগতে এটা বাইক আৰোহীক হত্যা কৰিছে গতিকে এই এটা দাঁতাল হাতীক যে প্ৰশাসনে নিয়ন্ত্ৰণ কৰিব পৰা নাই তাৰ মানে কি তাৰমানে চাওতাল জনগোষ্ঠীক নিক্ষেপ কৰিব বিচৰা হৈছে কাৰণ বন বিভাগে তাতে দায়িত্ব নলয় আৰক্ষীয়েও দায়িত্ব নলয় তো এনেধৰণৰ দায়হাৰা মন্তব্য দিলে চাওতাল ছাত্ৰসন্থাই ইমান দিন নলয় নহয় আৰু এতিয়া যি বাগা নেতা তাতে গৈ আছে তাতে স্পটত গৈ আছে আমি তাত গৈ পেলাই আমি বুজিব পাৰিলোঁ যে আচলতে তাতে প্ৰশাসনে কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই কাৰণ তেওঁলোকে তাত দোষ ঠেলিছে পুলিচে ফৰেষ্টৰ তাত দোষ ঠেলিছে তেনেকৈ গতিকে আমি বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছোঁ যাতে এনেধৰণৰ ঘটনা যি হাতীয়ে মানুহৰ যি সংঘাত বৃদ্ধি হ'বলৈ ধৰিছে ইয়াক ৰোধ কৰক অন্যথা চাওতাল জনগোষ্ঠীয়ে যে ইয়াৰ প্ৰত্যুত্তৰ দিব সেয়া নিশ্চিত কিন্তু আমি এটা কথা লক্ষ্য কৰিছোঁ যিসকল নেতাই লুংচুঙত গৈ সেই এৰিয়াত গৈ পেলাই কোকৰাঝাৰ জিলাৰ লুংচুঙৰ এৰিয়াত গৈ পেলাই ইলেকশ্যনৰ আগত বাগা নেতাবিলাকে ডাঙৰ ভাষণ দিছিলে কিন্তু সেই নেতাবিলাকে আজি ক'ত গ'ল আৰু আজিৰ দিনত তেওঁলোকে গৈ পেলাই মানুহক আশ্বাস দি আছে আমি ধিক্কাৰ জনাইছোঁ কাৰণ এনেধৰণৰ মানসিকতাৰ নেতাবিলাকে চাওতাল জনগোষ্ঠীক কেতিয়াও উন্নতি হ'ব নোৱাৰে আৰু আশাৰ বিকাশত ল'ব নোৱাৰে গতিকে তেওঁলোককো আমি আহ্বান জনাইছোঁ যাতে আপোনালোকে কনষ্ট্ৰাক্টিভ পজিটিভলি আপোনালোকে সহায় কৰক আগবাঢ়ি আহক তেতিয়াহ'লে চাওতাল জনগোষ্ঠীয়ে আপোনালোকক সমৰ্থন জনাব অন্যথা চাওতাল জনগোষ্ঠীয়ে যে এই হাতী আৰু মানুহৰ সংঘাত দূৰ নোহোৱালৈকে চাওতাল ছাত্ৰ সন্থাই ইয়াৰ বিৰুদ্ধে মাত মাতি যাব চৰকাৰ কিংবা প্ৰশাসন ইয়াৰ বাবে জবাবদিহি জগৰীয়া হ'ব এয়া নিশ্চিত